আত্মসহায়ক গোটৰ মহিলাসকলৰ 25,000 টকাৰ নতুন লিষ্টখন কিন্তু ইতিমধ্যে আহি পৰিছে। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে লিষ্টখন। এতিয়া কথা হ'ল কোনসকল মহিলাই বা কোনসকলৰ নাম অন্তৰ্ভুক্ত হৈছে, কোনসকলৰ নাম অন্তৰ্ভুক্ত হোৱা নাই, কোনসকলৰ টকাটো লাভ কৰিব, অৰ্থাৎ 25,000 টকা লাভ কৰিব, কোনসকলে লাভ নকৰে। ওপৰত আপোনালোকে দেখা হৈছে লাখপতি পটেনচিয়েল আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। তো এতিয়া চাওক এই যিখন লিষ্ট আছে এইখন লিষ্ট কিন্তু আপোনালোকে চাব পাৰিব বাৰু এইখন লিষ্টত আপোনালোকৰ নাম আছে নাই কেনেকৈ চাব পাৰিব সকলো বিষয়বস্তু বুজাই কম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে নিশ্চয় বুজি পাব। যদি আপোনালোকে গোটৰ সদস্য হয় তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্টত ইয়েছ বুলি কমেণ্ট কৰিবলৈ পাহৰি নাযাব। যে নহওক এতিয়া চাওক আপোনালোকে দেখিবলৈ পাইছে ইয়াতে কিছুমান ডিটেইলছ দিয়া আছে। যেনেকৈ প্ৰথমতে আপোনালোকে চাওক এই নাম্বাৰত আছে চিৰিয়েল নাম্বাৰ আৰু বি নাম্বাৰত আপোনালোকে দেখিবলৈ পাইছে মেম্বাৰ আইডি আৰু প্ৰত্যেকজন মেম্বাৰৰ কিন্তু একোটা আইডি থাকে। আপোনালোকে জানে গোটৰ যিসকল সদস্য আছে বা যিসকল মহিলা আছে আত্মসহায়ক গোটৰ সকলো কেইজন সদস্যৰে কিন্তু মেম্বাৰ আইডি এটা থাকে। তাৰপিছত আছে NRLM কোড, ঠিক আছে। এই কোডটো কিন্তু আপোনালোকে অনলাইনতো পাই যাব বা আপোনালোকে এনেকৈ কোডটো পাব। তাৰপিছতে আহিছে মেম্বাৰ, অৰ্থাৎ যিসকল নেকি সদস্য আছে সদস্যসকলৰ নাম, আপোনালোকৰ গোটৰ সদস্যসকলৰ নাম যিসকল নেকি 25,000 টকাটো লাভ কৰিব সেইসকলৰ নাম আহিছে। তাৰপিছত ইয়াতে আছে সেল্ফ হেল্প গ্ৰুপ, অৰ্থাৎ আত্মসহায়ক গোটৰ নাম আহিব আপোনালোকে দেখিছে। তাৰপিছত ইয়াতে কোৱা হৈছে যে গ্ৰুপৰ আইডি, গ্ৰুপৰ কিন্তু আইডি আছে, ৰেজিষ্ট্ৰেশ্যন ইয়াৰ, ডিষ্ট্ৰিক্টৰ নেম, তাৰপিছত আপোনালোকৰ ব্লক, তাৰপিছত আপোনালোকৰ পঞ্চায়ত, তাৰপিছত আপোনালোকৰ ভিলেজ নেম, এনেকৈ ডিটেইলছসমূহ আপোনালোকে দেখিবলৈ পাব। এতিয়া কথা হ'ল যে কোনসকল মহিলাই এই টকাটো লাভ কৰিব, 25,000 টকা লাভ কৰিব আৰু কোনসকলে লাভ নকৰে। অ'কে, তো প্ৰথম কথা হ'ল যিসকল গোটৰ মহিলাই নেকি ইতিমধ্যে 10,000 টকা লাভ কৰিছিল, যিসকল গোটৰ মহিলাই ইতিমধ্যে 10,000 টকা লাভ কৰিছে আৰু সেইসকল মহিলাই কিন্তু 25,000 টকাটো লাভ কৰিব আৰু সকলোৱে কিন্তু লাভ নকৰিব। চৰকাৰে যিসমূহ নেকি নীতি নিয়ম বান্ধি দিছে এই নীতি নিয়মসমূহ পালন নকৰিলে। প্ৰথমটো নিয়ম হ'ল যিসকল গোটৰ মহিলাই 10,000 টকাটো লাভ কৰিছিল আৰু সেই 10,000 টকাটো যদি সঠিক কামত ব্যৱহাৰ কৰিছিল, অৰ্থাৎ ধৰক কোনো এটা ব্যৱসায় কৰিছে, হাঁহ মুৰ্গী পালন কৰিছে, ছাগলী পালন কৰিছে, এনেকুৱা ব্যৱসায় কৰি টকাখিনি ভাল কামত ব্যৱহাৰ কৰি উন্নতি কৰিব পাৰিছে বা ব্যৱসায় এটা কৰি আছে, তেনে ক্ষেত্ৰত সেইসকল মহিলাসকলক কি কৰা হ'ব, 25,000 টকা দিয়া হ'ব। ইয়াৰ লগতে আপোনালোকে জানে যোৱা কিছুদিন আগতে যিটো বিশ্ব পৰিৱেশ দিৱস আছিল সেইদিনাখনো কিন্তু ফটো আপলোড কৰিব দিছিল গোটৰ মহিলাসকলক নিজৰ নিজৰ আইডিত, আৰু কেনেকৈ ফটো আপলোড কৰিব লাগে সেই বিষয়েসমূহ মই অলৰেডি ভিডিঅ' বনাইছোঁ। আপোনালোকে যদি ফটো আপলোড কৰিছে ইয়াৰ লগতে 21 তাৰিখৰ দিনাখনো কিন্তু কি হ'ল বিশ্ব উগা দিৱস আছিল আৰু এই উগা দিৱসৰ দিনাখনে কিন্তু ৱেবছাইট এটা মুকলি কৰিছিল য'ত ৰেজিষ্ট্ৰেশ্যন কৰি উগাৰ ফটো আপলোড কৰিবলৈ দিছিল। এনেকুৱা যিসমূহ নেকি নীতি নিয়ম আছে এইসমূহ যিসকলে নেকি মানি চলিব সেইসকলক কিন্তু চৰকাৰে টকা প্ৰদান কৰিব। অ'কে, তো এতিয়া কথা হ'ল যে আপোনালোকে যদি এইখন লিষ্ট চেক কৰিব বিচাৰে কেনেকৈ কৰিব পাৰিব। চাওক ফ্ৰেণ্ডসকল, আপোনালোকে নিজৰ নিজৰ ব্লকৰ পৰা কিন্তু এইখন লিষ্ট আপোনালোকে এক্সেল ফাইলটো পাই যাব। ইয়াতে চাওক আপোনালোকে দেখিবলৈ পাইছে এইখন লিষ্ট হ'ল যোৰহাটৰ। যদি আপোনালোকে আপোনালোকৰ নিজৰ নিজৰ ডিষ্ট্ৰিক্টৰ লিষ্টখন চাব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে কমেণ্টত জনালে মই সেই হিচাপত আপোনালোকক লিষ্টটো দিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে সকলোৱে কি কৰিব, মোৰ এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত মোৰ টেলিগ্ৰাম চেনেলৰ লিংক দি ৰাখিছোঁ, তাৰ পৰা আপোনালোকে কি কৰিব টেলিগ্ৰাম চেনেলটো ফ'ল' কৰি ৰাখিব। তাতে মই লিংকসমূহ দি থাকিম যেতিয়া নেকি যিটো ডিষ্ট্ৰিক্টৰ লিষ্ট ওলাই আহে। অ'কে, গতিকে আপোনালোকে সকলোৱে টেলিগ্ৰাম চেনেলটো অথবা মোৰ হোৱাটছআপ চেনেলো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে। মই হোৱাটছআপ চেনেলৰ লিংকটো এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দি থ'ম। তো আশা কৰোঁ আপোনালোকে নিশ্চয় বিষয়বস্তু বুজি পাইছে। মই আৰু ভিডিঅ'টো দীঘলীয়া কৰিব খোজা নাই, তো ভাল নিশ্চয় লাইক আৰু কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ পাহৰি নাযাব।